গোলাঘাট জিলা মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণস্বামী গাঁৱৰ নিবাসী ৰঞ্জিত দাসৰ এগৰাকী ৬ বছৰীয়া কন্যা শিশুৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে। পৰিয়ালৰ সূত্ৰই জনোৱা মতে অতি দৰিদ্ৰ পৰিয়ালৰ এই কণমানিজনীক সুস্থ কৰিবৰ বাবে আজি ২ মাহ ধৰি পিতৃ মাতৃয়ে ধাৰ বন লগাই গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন কৰি আছে যদিও চৰকাৰী কোনো সুবিধা বৰ্তমানলৈকে লাভ কৰা নাই। সেয়েহে পৰিয়ালৰ তৰফৰ পৰা কণমানিজনীৰ জীৱন বচাবলৈ অসম চৰকাৰৰ লগতে অসমৰ হৃদয়বান লোকৰ পৰা আৰ্থিক সাহায্য ভিক্ষা বিচাৰি সংবাদ মাধ্যমৰ যোগেৰে অনুৰোধ জনাইছে। উল্লেখ্য যে এগৰাকী কণমানিয়ে পখিলা খেদা বয়সত নিজৰ জীৱনক লৈ মৃত্যুৰ লগত যুঁজি থকা এই কণমানিজনীৰ চিকিৎসাৰ বাবে যদি কোনো হৃদয়বান লোকে অকণমান সহায় আগবঢ়ায় তেনেহ'লে অসম গ্ৰামীণ বিকাশ বেংক গমাৰি বজাৰ শাখাৰ উল্লেখিত একাউণ্টত দিবলৈ অনুৰোধ জনাইছে। একাউণ্টৰ গৰাকী হৈছে ৰঞ্জিত দাস। একাউণ্ট নম্বৰ হৈছে 721100008637। IFSC কোড PUNB 0RRBAGB। যদি কোনো হৃদয়বান লোকে অকণমান সহায় আগবঢ়ায় তেনেহ'লে একাউণ্ট নাম্বাৰৰ জৰিয়তে আপোনালোকে সহায় আগবঢ়াব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ গোলাঘাট। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ গোলাঘাট। নমস্কাৰ, মোৰ নাম শ্ৰী মুখেশ্বৰ দাস। মোৰ এটি অকণমানি শিশু ৰোগত আক্ৰান্ত হৈ আছে। গুৱাহাটী মেডিকেলত স্বাস্থ্য সুস্থ হ'বৰ কাৰণে মেডিকেলত গৈ পৰি আছে। আজি হ'ল শাওণ মাহৰ পৰাই আজিলৈকে সদায় সুস্থ হোৱা নাই। মই এটি দুখীয়া পৰিয়াল। মোৰ নাতিনী ছোৱালীজনী কেনেকৈ অসুস্থ হ'ব মই ভাবি চিন্তি পাৰ পোৱা নাই। সেইবাবে মই চৰকাৰৰ তৰফলৈ অনুৰোধ জনাইছোঁ, মোৰ ছোৱালীজনীক যেন সুস্থ কৰিবৰ কাৰণে সুবিধা দিয়ে। আৰু মই কোনো ফালৰ পৰা সা সুবিধা পোৱা নাই আজিলৈকে। এতিয়া মোৰ ছোৱালীজনী হস্পিটেলতহে পৰি আছে। আজিলৈকে মই একো সুবিধা পোৱা নাই। গতিকে মই পুনৰ আকৌ অনুৰোধ জনাইছোঁ যে চৰকাৰৰ তৰফৰ পৰা কিবা সা সুবিধা দি অকণমান উপকৃত কৰে যেন, এয়ে মোৰ অনুৰোধ। ছোৱালীজনীৰ বয়স 6 বছৰ 6 মাহমান হৈছে। মোৰ নাতিনী হয় চিকিৎসাধীন হৈ থকা আজি 4 মাহমানেই হ'ল। নিজৰ খৰচতে কৰি আছোঁ। চৰকাৰী খৰচ পোৱা নাই। মই মুখ্যমন্ত্ৰীলৈ এইটোৱে আহ্বান জনাম যে এতিয়া নতুন মুখ্যমন্ত্ৰী, আমিও সেই চৰকাৰৰে মানুহ, আমাক যেন তেখেতে এই ৰোগীটোক সুস্থ হ'বৰ কাৰণে সা সুবিধা দিয়ে, এয়েহে মই অনুৰোধ জনাইছোঁ।